যিখন আমাৰ এতিয়া কাট অফ লিষ্ট কোনে কোনে পৰীক্ষা দিবলৈ পাব সেইখনে প্ৰথমে মাৰিব। কাট অফ লিষ্ট যিহেতু অহা নাই, ডাইৰেক্ট পৰীক্ষা এক্সামক লৈ ভাইৰেল হৈ গৈছে। এইখন তোমালোকে এটা চিন্তা কৰি মোক কমেণ্ট এটা কৰি দিবা, ফেক নে ৰিয়েল। কাৰণ ময়ো বৰ্তমানলৈকে গম পোৱা নাই, কিন্তু নটিচখন পাইছোঁ যে যাতে আমাৰ সহায় হওক, আমি পৰীক্ষাৰ ডেটটো গম পাইছোঁ। কিন্তু CM ছাৰে কৈছে ফেব্ৰুৱাৰী মাৰ্চ মাহতে পৰীক্ষা হ'ব। কিন্তু সেইফালৰ পৰা চাবলৈ গ'লে যদি ফেব্ৰুৱাৰীত নহয় মাৰ্চ মাহতে পৰীক্ষা হ'ব, সেই তাৰিখতে হ'ব লাগে। আৰু সেয়েহে মই ভিডিঅ'টো আপডেট যোগেদি মই জনাব বিচাৰিছোঁ। আৰু যিহেতু কাট অফ লিষ্ট এইকেইদিনৰ ভিতৰতে মাৰিব, বৰ্তমান কাট অফ লিষ্ট অহাই নাই কোনে কোনে পৰীক্ষা দিব। আৰু ড্ৰাইভাৰসকলো এটা আপডেট আছে, স্কিল টেষ্ট যিহেতু বৰ্তমান হ'ব, এতিয়া বেছি দিন নাই, বা ইয়াক কাট অফ মৰাৰ পিছতে স্কিল টেষ্ট দিব লাগিব ড্ৰাইভাৰসকলে। তাৰে মই এটা আপডেট লৈ আহিম। আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যেতিয়াই ডিফেন্সৰ আপডেট পাওঁ শ্বেয়াৰ কৰি যাম। আৰু লগতে জনালোঁ যে এইখন ৰিয়েল নে ফেক।